নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক কম্পিউটাৰ সায়েন্সৰ কিতাপ ইন্ট্ৰডাকশ্যন টু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি এই কিতাপখনৰ যিটো প্ৰথম লেসন আছে দা কম্পিউটাৰ, এই লেসনটোৰ যিখিনি কুৱেশ্যন আছে কুৱেশ্যনসমূহ আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আহাছো এতিয়া আমি কুৱেশ্যনসমূহ চাই লওঁ। প্ৰথম কুৱেশ্যন আছে ফিল ইন দা ব্লেংকছ। ইয়াত কেইবাটাও প্ৰশ্ন আছে, খালি ঠাই পূৰ কৰা। ইয়াত প্ৰথমটো আছে কম্পিউটাৰ্ছ গিভছ একুৰেট ডেছ। ইয়াত হ'ব কম্পিউটাৰ্ছ গিভছ একুৰেট ৰিজাল্টছ। তাৰপিছৰটো আছে ডেছ ইজ দ্য অল্ডেষ্ট নন কেলকুলেটিং ডিভাইচ। ইয়াত হ'ব এবাকাছ ইজ দ্য অল্ডেষ্ট নন কেলকুলেটিং ডিভাইচ। নেক্সট আছে ডিফাৰেন্স ইঞ্জিন ৱাজ ইনভেণ্টেড ইন দ্য ইয়াৰ ডেছ। ইয়াত হ'ব ডিফাৰেন্স ইঞ্জিন ৱাজ ইনভেণ্টেড ইন দ্য ইয়াৰ 1822। তাৰপিছৰটো আছে নোটবুকছ আৰ অলছ' কল্ড ডেছ। ইয়াত হ'ব নোটবুকছ আৰ অলছ' কল্ড লেপটপছ। নেক্সট আছে ডেছ আৰ স্মলাৰ দেন টেবলেট পিচিছ। ইয়াত হ'ব স্মাৰ্টফোনছ আৰ স্মলাৰ দেন টেবলেট পিচিছ। এইদৰে তোমালোকে নোটবুকত লিখি ল'বা। নেক্সট নাম্বাৰ 2 কুৱেশ্যন আছে ৰাইট দ্য নেম অফ দ্য কম্পিউটাৰ শ্ব'ন ইন দ্য পিকচাৰ্ছ। ইয়াত 4টা পিকচাৰ দি আছে, পিকচাৰকেইটাৰ নাম মেনশ্যন কৰিব লাগিব। ইয়াত প্ৰথমটো আছে ছোৱালীজনীৰ সৈতে, এইটো হ'ব লেপটপ, LAPTOP। তোমালোকে জানাই যে লেপটপ আমি হাতত বা তেনেকুৱা আমাৰ নিজৰ সুবিধামতে আমি লৈ ফুৰাব পাৰোঁ বা কেৰি কৰিব পাৰোঁ। ইয়াৰ ছাইডত থকাটো এইটো হৈছে ডেস্কটপ। ডেস্কটপ আমি লৈ ফুৰাব নোৱাৰোঁ, কোনো এখন টেবুল বা ডেস্কৰ ওপৰতহে আমি থৈ কাম কৰিব লাগিব। নেক্সট তলত আছে দুয়োখন হাতেৰে লৈ থকাটো, এইটো হ'ব স্মাৰ্টফোন। আজিকালি তোমালোকে চবেই দেখিছা স্মাৰ্টফোন, প্ৰত্যেকৰ ঘৰে ঘৰে আছে। এইটো হ'ব স্মাৰ্টফোন। তাৰপিছৰটো আছে টেবলেট পিচি। বৰ্তমান সময়ত স্কুলবিলাকতো এই টেবলেট দিছে স্কুলৰ কাম কৰাৰ কাৰণে, তোমালোকে চবেই দেখিছাই। এইটো হৈছে টেবলেট পিচি। নেক্সট 3 নম্বৰ কুৱেশ্যন আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। ইয়াতো কেইবাটাও প্ৰশ্ন আছে। প্ৰথম প্ৰশ্ন আছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ। ইয়াত হ'ব চাৰ্লছ বাবেজ ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ। ইয়াত ইজটো ৰৈ গৈছে, তোমালোকে দি ল'বা। নেক্সট প্ৰশ্ন আছে হুৱেন ৱাজ দ্য ফাৰ্ষ্ট কম্পিউটাৰ ইনভেণ্টেড। কেতিয়া প্ৰথম কম্পিউটাৰ আৱিষ্কাৰ হৈছিল? দ্য ফাৰ্ষ্ট কম্পিউটাৰ ৱাজ ইনভেণ্টেড বাই চাৰ্লছ বাবেজ ইন 1822 বাট কমপ্লিটেড ইন 1945। মানে প্ৰথমে 1822 চনত যদিও আৱিষ্কাৰ হৈছিল, এইটো কমপ্লিট হৈছিল 1945 চনতহে। তাৰপিছৰটো আছে হোৱাট ইজ এ কম্পিউটাৰ। ইয়াত হ'ব এ কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক ডিভাইচ। ইট কেন পাৰফৰ্ম এ ভেৰাইটি অফ টাস্ক with a set of commands or instructions. Next প্ৰশ্ন আছে what was the first computer called? প্ৰথম কম্পিউটাৰ কোনটো কোৱা হয়? ইয়াত হ'ব the first computer was called analytical engine. ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইমানে। ধন্যবাদ। ভিডিঅ'টি চাই ভাল লাগিলে লাইক কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।